নমস্কাৰ, মোৰ নাম সঞ্জীৱ বৈশ্য, ফাউণ্ডাৰ এণ্ড ডাইৰেক্টৰ মায়াবেকাছ সৰ্বক। আপোনাৰ নাটকৰ সমান্তৰালকৈ এবেকাছৰ ধাৰণাটো মনলৈ কেনেকৈ? নাটকীয় পদ্ধতিৰে যদি ছাত্ৰ ছাত্ৰীসকলক কিবা এটা ছাবজেক্ট শিকোৱা হয়, তেওঁলোকে খুব সোনকালে বুজি পায়। গতিকে নাটকীয়ভাৱেৰে তেওঁলোকক শিকাম বুলিয়ে এবেকাছ আনিবলৈ ইচ্ছুক হৈছিল। সৰ্বগত এবেকাছৰ কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত কেনেকুৱা সংগ্ৰাম কৰিবলগীয়া হৈছিল? সংগ্ৰামটো থাকিবই, যিকোনো কামতে সংগ্ৰাম থাকিব। সংগ্ৰামৰ মাজতো এটা পজিটিভ দিশ যদি আমি বিচাৰি পাওঁ, নিশ্চয় ফলাফল আহে। আৰু এবেকাছৰ ক্ষেত্ৰত আমি সংগ্ৰাম কৰিছিলোঁ, মানুহৰ ঘৰে ঘৰে গৈ আমি বাচ্চা কালেক্ট কৰিব লগা হৈছিল, কষ্ট হৈছিলে, তথাপিতো ভাল ৰিজাল্ট পাইছোঁ। এবেকাছৰ কেন্দ্ৰ স্থাপন কৰাত কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি? সমস্যাৰ সন্মুখীন হৈছিল বিশেষ কৰি ৰুমৰ ক্ষেত্ৰত। যিহেতু সৰ্বগত তেনেকুৱা ৰুমৰ অৱস্থা নাই, তথাপিতো বহুত বিচাৰ খৰচা কৰি মোৰ যিজন সহযোগী শ্ৰদ্ধাৰ সম্পদ দাস ডাঙৰীয়াই তেখেতে এই ৰুমৰ ব্যৱস্থা কৰি দিছিলে। এবেকাছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ লাভ কৰিছিল, কিবা লাভ কৰিছিল? তেওঁলোকে বাচ্চাসকলেতো এবেকাছ শিকি পেলাই তেওঁলোকৰ ব্ৰেইন ডেভেলপমেণ্ট হয়, তেওঁলোকৰ স্কিলটো ডেভেলপ হয়, প্লাছ কনফিডেন্স লেভেল বৃদ্ধি হয়। গতিকে তেওঁলোকক মেণ্টেলি বহুতখিনি প্ৰিপেয়াৰ হৈ উঠে। আৰু কেৱল এবেকাছ বুলিয়ে নহয়, বিভিন্ন ছাবজেক্টত তেওঁলোকৰ ভাল ৰিজাল্ট আহিবলৈ লয়। প্ৰথম বছৰত কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল? প্ৰথম আমি 9জন মাত্ৰ ছাত্ৰ ছাত্ৰী পাইছিলোঁ, তাকো মানুহৰ ঘৰে ঘৰে গৈ আমি 9জন জোৰ জবস্তি লৈ আহিছিলোঁ। এবেকাছৰ লক্ষ্যৰ বিষয়ে বুজাবলৈ আপোনাৰ কষ্ট হৈছিল নেকি? এবেকাছ অৱশ্যে শব্দটো মোৰ নিজৰে কষ্ট হৈছিল। ফাৰ্ষ্ট টাইম এবেকাছ কি মই বুজি পোৱা নাছিলোঁ, কিন্তু যেতিয়া তাক অধ্যয়ন কৰিলোঁ অকণ অকণ কৰি, আৰু অধ্যয়ন কৰাৰ পাছত বুজিবলৈ ট্ৰাই কৰিলোঁ, তাৰপাছত সেইখিনি কথাকে মই আনক বুজাবলৈ চেষ্টা কৰোঁতে অকণমান কষ্ট হৈছিল। এবেকাছ শব্দটো আমাৰ এই অঞ্চলত নতুন আছিলে, সেইটো কাৰণে বহুতকে বুজাবলৈ কষ্ট হৈছিল। যদিও বিশ্বাস আছিল, তেওঁলোকে বিশ্বাসেৰে আমাক আঁকোৱালি লৈ তেওঁলোকৰ সন্তানক আমাৰ ইয়াত এডমিশ্যন কৰাইছে। বৰ্তমানলৈ কিমান সংখ্যক ছাত্ৰ ছাত্ৰী শিক্ষা ব্যৱস্থাত লগত জড়িত হৈ আছে? বৰ্তমানলৈকে মোৰ আমাৰ ইয়াতে মায়াবেকাছত কমচে কম 1000ৰ ওপৰত 1000+ হৈছে। ইয়াত প্ৰশিক্ষণ লোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ উপকৃত হয়? এবাৰ কৈছোঁ চাগে, তথাপিতো কেৱল মেথছতে নহয়, বিভিন্ন ছাবজেক্টত তেওঁৰ উপকৃত হ'বই, সেইটো 100%। আৰু তেওঁলোকৰ কনফিডেন্স লেভেলটো বাঢ়িব। গতিকে নিশ্চিন্ত মনে আহিব পাৰে। চলিত বছৰীয়া পৰীক্ষাৰ সমাপ্তিৰ পিছত মায়াবেকাছ ৱৰ্কশ্বপ হোৱাৰ কথা শুনিছোঁ। এই সম্পৰ্কে অকণমান বিতংকৈ জনাব নেকি? বছৰীয়া পৰীক্ষা শেষ হোৱাৰ পিছত বাচ্চাসকলে যিহেতু এনেই থাকে আৰু তেওঁলোকক বিভিন্ন দিশত আমাৰ এই অঞ্চলত বিভিন্ন ৱৰ্কশ্বপ হয়, তাৰ লগত সামঞ্জস্য ৰাখি মই আমাৰ ইয়াৰ পৰাও মায়াবেকাছৰ ফালৰ পৰাও 18 মাৰ্চৰ পৰা 23 মাৰ্চলৈ এবেকাছৰ ৱৰ্কশ্বপ দিম। তাৰপাছত 24 মাৰ্চৰ পৰা 28 মাৰ্চলৈ ভুলুকাদাৰ যিখন জ্ঞান বিকাশ বিদ্যাভৱন আছে তাতো ৱৰ্কশ্বপ হ'ব। আৰু তাৰ আগে আগে 7 আৰু 8 মাৰ্চত আমাৰ ভৱানীপুৰতো ৱৰ্কশ্বপ হ'ব। এনেকৈ বিভিন্ন ঠাইত ৱৰ্কশ্বপ এৰেঞ্জ কৰি আছোঁ। মায়াবেকাছ সৰ্বক কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ কাৰ পৰা সহায় লাভ কৰিছে? শ্ৰদ্ধাৰ সম্পদ দাস ডাঙৰীয়াৰ পৰা মই সহায় লাভ কৰিছিলোঁ। মায়াবেকাছৰ আগত আমাৰ এনি গ্ৰীণ এবেকাছ আছে। শ্ৰদ্ধাৰ তুলসীপ্ৰিয়া এন বৰদলৈ বাইদেউৰ লগত আমি যোগাযোগ হৈছিলোঁ, আৰু এনি গ্ৰীণ এবেকাছৰ পিছতে আমি মায়াবেকাছ হিচাপে আমি নিজাববীয়া কৰি চেণ্টাৰ খুলিবলৈ আগবাঢ়িছোঁ। ইয়াতে এটা ক্ষুদ্ৰ চেণ্টাৰ বহি থাকিলে নহ'ব। মায়াবেকাছে উঠি অহা প্ৰজন্মক নিশ্চয় ৰাস্তা দিব, জীৱিকাৰো এটা ৰাস্তা হয় বুলি ভাবোঁ মই। গতিকে উঠি অহা প্ৰজন্ম, অৰ্থাৎ যিসকল যুৱচাম, শিক্ষিত যুৱচাম আছে, তেওঁলোকে যদি আগবাঢ়ি আহে, আমিও আমাৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিম। আহক সকলোৱে আমি আমাৰ যি প্ৰান্তে প্ৰান্তে থকা, গাঁৱে ভূঞে থকা বাচ্চাসকলক যাতে আমি শিক্ষাটো প্ৰদান কৰিব পাৰোঁ। মইতো অকলে আমাৰ এই অঞ্চলত গোটেইখিনি দিব নোৱাৰিম। গতিকে সকলোৱে আগবাঢ়ি আহিলে নিশ্চয় ভাল ফলাফল পাম। ধন্যবাদ।